হেল্ল' গাইজ, আজি আছিলে আমাৰ 8th চেমৰ দাদাসকলৰ ফেয়াৰৱেল। 6th চেমৰ দাদাসকল আৰু আমি মিলি গোটেই প্ৰিপাৰেশ্যনখিনি কৰিলোঁ আৰু মেচতে আমাৰ ফেয়াৰৱেল পাৰ্টিটো আজি অৰ্গেনাইজ কৰা হ'ল। প্ৰথমতে দাদাসকলে আমাৰ ধুনীয়াকৈ তেওঁলোকৰ এক্সপিৰিয়েঞ্চখিনি আমাক জনালে, তেওঁলোকৰ এই 4 বছৰৰ যাত্ৰাটোৰ বিষয়ে আমাক ক'লে। আমি আমাৰ বেচৰ ফালৰ পৰা ফেয়াৰৱেল হিচাপে ইমানখিনি নহ'লেও এটা সৰু উপহাৰ আপোনাক দিব বিচাৰিছোঁ। তো তাৰ কাৰণে মই মোৰ গোটেই বেচটোক অনুৰোধ জনাম যে আগত আহক আৰু তাৰ লগত বক্তৃতাৰ পিছত তামুলী আৰু নিৰ্মলে বাঁহী আৰু গীটাৰৰ সুৰেৰে এটি গান পৰিৱেশন কৰিলে আৰু মই কবিতা আবৃত্তি এটা কৰিলোঁ। অৱশেষত আমাৰ দাদাসকলক এখন ফুলম গামোচা আৰু হোষ্টেল চাৰ্টিফিকেটেৰে সম্বৰ্ধনা জনোৱা হ'ল। আজিৰ ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।